অংকটোহে আহিছিল গতিকে আমি অংকনখিনিহে মানে কৰিলোঁ কিন্তু লিখাটো তোমালোকে শিকিবা বহুতে চাগে টাই ভাষা আহোম ভাষা শিকি আছা গতিকে সেইটো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰা তোমালোকৰ নিজৰ নিজৰ ঘৰত বহুতৰে পুথি আছে সেই পুথিবিলাক তোমালোকৰ বেয়া হৈ গৈছে গতিকে সেইটো তোমালোকে চেষ্টা কৰিবা এইটো লৈ তোমালোকৰ ফালৰ পৰা দুজনে জনে কোৱাহি কেনে পালা ধৰিত্ৰী এখন কোনে চাই আছে গতিকে ধৰিত্ৰী আহি পেলাই কোৱাহি কিবা যদি কেনে পালা এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল আজি গুৱাহাটী বুৰঞ্জী আৰু শিলাপাত্ৰ বিভাগৰ পৰা যি চলি আছিলে সাজোৱা প্ৰস্তুতকৰণৰ সামৰণি অনুষ্ঠানৰ মঞ্চত উপবিষ্ট মাননীয় সংগীতজ্ঞ পূৰ্বাঞ্চল ঠাই সংগীত সভাৰ সভাপতি মহোদয় আৰু আমাৰ এই কৰ্মশালাটোৰ প্ৰশিক্ষক মৃদু মৌচম বৰা ডাঙৰীয়া লগতে আমাৰ টাই আহোম জাতিটোৰ এজন সম্পদ বিজ্ঞ মদন মাঞ্চল তিলেশ্বৰ মোহন ডাঙৰীয়াকে আদি কৰি মেধি মানুহমোহন এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক নৰেন মোহন ডাঙৰীয়া আৰু এটা নামটো নাজানো সকলোকে মই শ্ৰদ্ধা জনালোঁ লগতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা মোৰ সতীৰ্থসকল বুলি ক'ব লাগিব মই এই 5 দিনত এগৰাকী পৰীক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰি নতুন অভিজ্ঞতাৰে সমৃদ্ধ হ'লোঁ বহুত হেঁপাহ আছিলে সাঁচিপাতৰ পুথি কেনেধৰণে প্ৰস্তুত কৰা হয় বা সংৰক্ষণ কেনেকৈ কৰা হয় এই কথাখিনি শিকিবলৈ কিন্তু ইয়াত মই সাঁচিপাত প্ৰস্তুতকৰণৰ এই দিশটো আজি পৰিচয় হ'লোঁ লগতে হেঙুল হাইতাল ব্যৱহাৰ কৰি কেনেদৰে পাতখন লিখিব পৰাকৈ প্ৰস্তুত কৰা হয় বা ৰং কৰি ধুনীয়াকৈ ছবি আঁকিব পৰা হয় এই কথাখিনিও শিকিলোঁ সম্পূৰ্ণ শিকিছোঁ বুলি ক'ব নোৱাৰি কম আভাস এটাহে পাইছোঁ ভৱিষ্যতে এনেধৰণৰ আৰু যদি প্ৰশিক্ষণ হয় সম্ভৱ হ'লে বা সুবিধা হ'লে অংশগ্ৰহণ কৰিম মই ভাবোঁ মোৰ লগতে ইয়াত উপস্থিত প্ৰতিজন পৰীক্ষাৰ্থীয়ে যথেষ্ট উপকৃত হৈছে নজনা কথা জানিবলৈ পাইছে আমি এই ক্ষেত্ৰত বহুত চহকী বুলি ক'ব লাগিব কাৰণ আমাৰ এই অঞ্চলটোত সাঁচিপাত পোৱা গৈছে বা সাঁচি গছৰ পৰা আমি পাত পাইছোঁ হয়তো বহুত তাক প্ৰশিক্ষণ দিবলৈ পাত পাবলৈও নাই বা তেওঁলোকে এই বিষয়ৰ লগত পৰিচয় হ'বলৈও সুবিধা নাপাব মই ভাবোঁ ইয়াত যিসকল অংশগ্ৰহণ কৰিলে তেওঁলোকে যিখিনি জ্ঞান লাভ কৰিলে শিক্ষা লাভ কৰিলে এইখিনিৰে এপ্লাই কৰি বা প্ৰয়োগ কৰি কিবা কিবি আমি কোনে কেনেধৰণে ব্যৱহাৰ কৰিব পাৰে কৰি এই চৰ্চা অব্যাহত ৰাখিব ভাল হ'ব এই উদ্দেশ্য লক্ষ্য ৰাখি যিখিনি প্ৰশিক্ষণ আগবঢ়ালে তাৰ বাবে ধন্যবাদ জনাইছোঁ কথাখিনি দীঘলীয়া হৈ গৈ আছে আৰু বেছি নকওঁ আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ ৰাম বৰদলৈ
ক'বলৈ বিচাৰিছোঁ মানে আমি বিচাৰিছোঁ ইয়াত কোৱাটো ক'ব পাৰে আমাৰ এজন নামিছিলে নহয় ক'ত গ'ল যিটো গ্ৰুপক লৈ আহিছোঁ নাম হৈছিলে পবিত্ৰ আশা কোৱাহি আহা নাই আহা তুমি বহুতখিনি মানুহ লৈ আহিছা আহা নমস্কাৰ শ্ৰী পবিত্ৰ বৰুৱা মই অনুভৱ কি ক'ব আশীৰ্বাদ চলি প্ৰায় মই পেইণ্টিং আঁকি আছোঁ বাকী কেনভাছ ৱালত থাকোঁ এতিয়া আশীৰ্বাদত আঁকি মানে মোৰ অনুভৱটো বহুত ভালেই লাগে আৰু প্ৰথম মোৰ অভিজ্ঞতা হৈছে ভাল লাগিলে আৰু মৃদু মৌচম ছাৰৰ পৰাই ভাল লাগিলে তেওঁৰ পৰা বহুত মানে শিকিব পাৰিলোঁ অনাগত দিনত মানে আশীৰ্বাদত ছবি আঁকিবলৈ মানে এনেকৈ এপাৰ্ট কৰিছোঁ আৰু চেষ্টা কৰিম মৃদু মৌচম ছাৰৰ দৰে ভাল লাগিলে আৰু মোৰ গ্ৰুপত যিটো একাডেমিক আৰ্টৰ আছিলে তেওঁলোকে পেইণ্টিং মানে ইমান ধুনীয়া কৰে বুলি মই ভবাই নাছিলোঁ আজি ভাল লাগিলে তেওঁলোকৰ পেইণ্টিংবোৰ দেখি তেওঁলোকে মানে বহুত কষ্ট কৰিছে আৰু তেওঁলোককো মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ইয়ালৈ আহি পিনি কি ক'ম ভাল লাগিলে মোৰ ইমানতে মই চমু ব্যক্তিৰ পৰা আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰী তোমালোকৰো মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ সকলোকে সম্ৰাট জনাইছোঁ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা অনুষ্ঠিত হোৱা আশীৰ্বাদ প্ৰস্তুত আৰু চিত্ৰ অংকনৰ আজি 5 দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু মঞ্চত উপবিষ্ট আমাৰ বুৰঞ্জী পুৰাতত্ত্ব বিভাগৰ সঞ্চালিকা বাইদেউ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া আৰু মুখ্য মৌলু নিচাও লগতে মোৰ শিক্ষাগুৰু এই অনুষ্ঠানটো যাৰ পৰা অনুপ্ৰাণিত হ'লোঁ আশীৰ্বাদ প্ৰস্তুত কৰিবলৈ শিক্ষাগুৰু মৃদু মৌচম বৰা ছাৰ আৰু এই স্কুলৰ শিক্ষকবৃন্দ সকলোকে মই আদৰণি জনাইছোঁ এই 5 দিনৰ আগতে মই ফেব্ৰুৱাৰী মাহৰ 20 আৰু 21 তাৰিখে 20-21 তাৰিখে এই 2025 চনৰ 20-21 তাৰিখে দুদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ কিন্তু এই আমাৰ পাৰিজাত কৰঙাতে হৈছিল দুদিনীয়া কৰ্মশালাৰ পিছতে মই এই এতিয়া আপোনালোকৰ আগত ৰাখিছোঁ যে এইখিনি মই প্ৰস্তুত কৰিছোঁ বিভিন্ন পুথিৰ আকাৰত মই নিজে পুথি লিখিবৰ বাবে নিজৰ আকাৰত মই তৈয়াৰ কৰি লৈছোঁ আৰু অনাগত দিনত বাকী কামখিনি কৰি যাম আপোনালোকেও যিটো আগ্ৰহ দেখাইছে মই বহুত ধন্যবাদ দিছোঁ আপোনালোকক আৰু নতুন প্ৰজন্মই এটা হেৰাই যাবলৈ ধৰা সংস্কৃতি যি আগৰ আমাৰ মেনুস্ক্ৰিপ্ট পুথিবিলাক সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিছে চৰকাৰে কিন্তু পুথি লিখাৰ ব্যৱস্থাটো এতিয়া বৰ্তমান বা প্ৰস্তুত কৰিবৰ কাৰণে যি এটা পদক্ষেপ লৈছে বুৰঞ্জী পুৰাতত্ত্ব বিভাগৰ দ্বাৰা অসম চৰকাৰৰ দ্বাৰা আমি আদৰণি জনাইছোঁ এটা মহান পদক্ষেপক কাৰণ কেলৈ আগৰ যিবিলাক পুথি 300 বছৰ 500 বছৰৰ পিছত এতিয়া লাহে লাহে কিছুমান পুথি পোকে ধৰিছে বা বেয়া হ'বলৈ আৰম্ভ কৰিছে আৰু সেই পুথিখিনিক যদি আমি আকৌ নতুন প্ৰজন্মই প্ৰস্তুত কৰি লোৱা পাঠবিলাকত যদি আমি আকৌ লিপি কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আকৌ আমি 500-600 বছৰলৈ তাক ৰাখি যাব পাৰিম ইয়াকে কৰোঁ পদ্ধতিলৈ ধন্যবাদ জ্ঞাপন কৰি বিশেষকৈ ছাৰ আৰু আমাৰ এই বাইদেউ সঞ্চালক বাইদেউলৈ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা ৰং কৰিব বহুমূলীয়া মন্তব্য দিবৰ কাৰণে অনুৰোধ কৰিলোঁ
তোমরা আমরা সুচাৰু আজি অসম চৰকাৰে ব্ৰঞ্জ উদ্যোগত বকতা পাৰিজাতত 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা আশীৰ্বাদৰ ঠিক প্ৰস্তুত আৰু এখন প্ৰণালীৰ ওপৰত যি কৰ্মশালা অনুষ্ঠিত হৈছিল এই কৰ্মশালাৰ মূল উদ্যোক্ত তাত অসম চৰকাৰৰ সংগঠনৰ সঞ্চালক ডক্টৰ সঞ্জীৱ দলুৱাৰে আৰু এই অনুষ্ঠানটোৰ সৈতে তাতে গোটেই কৰ্মশালাৰ সৈতে জড়িত আমাৰ অতি মৰমৰ বিষয়া মৃদু মৌচুম বৰাবৰীয়া আমাৰ মাজত উপস্থিত থকা বিশিষ্ট মৌলবান তিলেশ্বৰ মোহন ডাঙৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তাৰ শাখাৰ শিক্ষক অধ্যাপক মোহন ডাঙৰীয়া লগতে এই অনুষ্ঠানটোৰ উদ্যোক্ত আছে থাকে আৰু লগতে এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষকৰ লগতে সন্মানীয় শিক্ষাগুৰুসকল আৰু এই অনুষ্ঠানত উপস্থিত থাকি যিসকল আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধুসকলে আহি কৰ্মশালাটো সফল কৰি তুলিলে এই শিক্ষাৰ্থীসকল তালৈ স্বাগতম জনাইছোঁ আচলতে এটা বৰ সুন্দৰ পদক্ষেপ এই বিষয়ে আগতেও আজি কেইটামান মাহৰ আগতে আমাৰ ইয়াতে এটা কৰ্মশালা হৈছিল তাতে সাঁচিপুত পুথি আশীৰ্বাদ প্ৰস্তুতৰ সন্দৰ্ভত শিক্ষা প্ৰদান কৰিছিল আৰু তাতে বহুখিনি আমাৰ শিক্ষাৰ্থীয়ে আশীৰ্বাদ কেনেকৈ প্ৰস্তুত কৰিব লাগে এই বিষয়ে শিকিছিল আৰু সেই কৰ্মশালাৰ এই মনোযোগৰ প্ৰাকৃতিক ব্যৱহাৰটি অৰ্থাৎ আমাৰ সন্মানীয় ডক্টৰ সংগীতা গগৈ আৰু মৌচুম বৰা ডাঙৰীয়াৰ অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানতো আমি থাকি অৱগত হৈছিলোঁ কৰ্মকাণ্ডলৈকে অৱগত হৈছিলোঁ আৰু আজি বিশেষকৈ এই অনুষ্ঠানৰ সামৰণিৰ দিনা আমাৰ শিক্ষাৰ্থীসকলে আশীৰ্বাদ প্ৰস্তুতৰ সম্পৰ্কে যিখিনি তেখেতসকলে এই আশীৰ্বাদ দিছে আৰু প্ৰণালীৰ সম্পৰ্কত যিখিনি তেওঁলোকে আহৰণ কৰিছে এইখিনি দেখি হিচাপে অভিভূত হৈছোঁ আৰু ইয়াৰ তাৎপৰ্য মহান আপোনালোকে সকলোৱে লিখিত জানে যে আশীৰ্বাদৰ পুথিতেই আছিল আমাৰ ব্ৰহ্মপুত্ৰৰ ঐতিহ্যৰ বহুমূলীয়া বহু মূল্যৱান কথা যে আশীৰ্বাদ নাথাকিলেহেঁতেন তেতিয়াহ'লে আহোম ৰাজত্বৰ কালত ব্ৰহ্মপুত্ৰৰ ইতিহাসৰ সেই ৰাজতন্ত্ৰই হওক নাট্যতন্ত্ৰই হওক শ্ৰীকৃষ্ণ শাস্ত্ৰই হওক সাহিত্যই হওক বুৰঞ্জী হওক এই কথাবিলাক কৰিব নাথাকি আছে আমাৰ মূল্যৱান আশীৰ্বাদৰ পুথিতেই সেই মূল্যৱান কথাবিলাক লিপিবদ্ধ হৈ যোৱাৰ বাবেই আজিও আমি সকলোতে আশীৰ্বাদৰ কথা স্মৰণ কৰি আৰু সেই সময়ত যিসকল মহান ব্যক্তিয়ে লিখিত গ'ল সেই পণ্ডিতসকলৰ কথাতে আমি গৌৰৱ কৰিব পাৰোঁ আশীৰ্বাদে কথা কয় বুলি কথা আছে আৰু সঁচাকৈ সেই সময়ৰ বহু পুৰণি কথা আশীৰ্বাদে এতিয়াও কথা কৈ আছে আমি এতিয়া এই সময়ত তাইৰ কথাটো কিছু জানি আশীৰ্বাদৰ প্ৰতি কিছু পঢ়িবলৈ শিকি এটা কথা বাৰে বাৰে ক'বলৈ আহে যে অসমীয়া ভাষা সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ফলতে এই টাই আহোমসকলৰ অৱদান অনেক আছে কিন্তু তাৰ জ্বলন্ত প্ৰমাণ হ'ল এই আশীৰ্বাদত যিবিলাক মূল্যৱান কথা কৈ গৈছিল সেই কথাবিলাক আমি অসমীয়াটো তৰ্জমা কৰিব নোৱাৰাৰ বাবেহে আমি সেই টাই ভাষাৰ জৰিয়তে অসমীয়া ভাষা বা অসমীয়া ভাষা সংস্কৃতিৰ ভাৱ চহকী কৰাৰ সেই পথখিনি আমি দেখি পোৱা নাই মই আমাৰ নৰমুখে মোৰ সুন্দৰ আমাৰ বিশিষ্ট মনোদেশী পাৱন ডাঙৰীয়াৰ ওপৰত যিবোৰ নলমাই শুনি থাকোঁ আমি অভিভূত হৈ থাকোঁ আমি কেৱল চাই থাকিব পাৰোঁ আৰু খুব মনকে শুনিহে থাকিব পাৰোঁ তাৰ ভাৱাৰ্থখিনি কিন্তু আমি
বহুদিনলৈকে হৃদয়ংগম কৰিব পৰা নাছিল, বুজি পোৱা নাছিল। এতিয়া সেই কথাবিলাক বুজি পাই আমি এটা কিতাপ সলনি হৈছে যে অসমীয়া ভাষাত আমাৰ গ্ৰামাঞ্চলত যিবিলাক সাংস্কৃতিক পৰম্পৰা পালন কৰি আহিছোঁ, সেই সততে অসমীয়াত দিয়া আশীৰ্বাদ হয় তাই ভাগৰ তেখেতসকলে সুন্দৰ কৰি দিয়ে। এতিয়া আমাৰ ইয়াত প্ৰশ্ন জাগে যে এই সাঁচিপতীয়া পুথিবিলাক অৰ্থাৎ সেই লনমাইবিলাকৰ পুৰণি অতি পুৰণি কালৰ সেই সাঁচিপতীয়া পুথিবিলাকত সেই সময়তে এই লনমাইসমূহত ইমান ধুনীয়া ধুনীয়াকৈ লিখি থৈ গৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত অসমীয়া ভাঙনি হিচাপে আমাৰ বিভিন্ন পৰম্পৰাসমূহত আমাৰ বড়োসকলে আশীৰ্বাদ দিয়া অসীমত শুনি থাকিবলৈ মন যোৱা। এতিয়া মানে আমাৰ কিছুমান অনুষ্ঠানত এই যে নাম জাৰিও জৰাই কয়, নাম জাৰিও জৰাই মানে যিখিনি কথা আছে সেইখিনিতো আমাৰ পুথিত লিখা আছে, লনমাইসমূহত লিখা আছে। এই লনমাইসমূহ এই মাজতে সৃষ্টি কৰা বৰ্তমান নহয়, সেই অনাদি অনন্ত কালতে আমাৰ পণ্ডিতসকলে লিখি থৈ যোৱা লনমাই। সেই লনমাইবিলাকৰ ভাঙনি অসমীয়া ভাঙনি কৰিবলৈ গ'লে ইমান সুন্দৰ ভাৱাৰ্থ প্ৰতিফলিত হোৱা এই কথাবিলাক ভাবি আমি আচৰিত হওঁ। তো যি কি নহওক আমি এই মুহূৰ্তত সঁচাকৈ অতি গৌৰৱ অনুভৱ কৰিছোঁ। সংগীতা গগৈ দেৱৰ অতি উদ্যোগী মহিলা, অতি উদ্যোগী বিষয়া, আমি ল'ৰালি কালৰ পৰাই বা আমি ডেকা কালত বা আগৰ সময়ছোৱাত এই বিভাগটোৰ দ্বাৰা অঞ্চলবোৰক ক্ৰিয়া নকৰিয়াই আমাৰ এই অঞ্চলবিলাকলৈ এই সাঁচিপতীয়া পাঠ উদ্ধাৰ কৰিছিল, বহুবিলাক পুথি সংৰক্ষণ কৰিছিল, কৰি পুৰাতত্ব বিভাগলৈ লৈ গৈছিল। কিছুমান তৰ্জমা হ'ল, কিছুমান নহ'ল। আৰু সেই সময়ত এই পুথিবিলাক লৈ গৈ যদি তৰ্জমা কৰাৰ ব্যৱস্থা নকৰিলেহেঁতেন তেতিয়াহ'লে অতি পুৰণি সাঁচিপতীয়া পুথিবিলাক সংৰক্ষণৰ ব্যৱস্থাই হওক বা ইয়াৰ বিকাশৰ বা আত্মপ্ৰকাশৰ কথাখিনি হয়তো মিছ কৰি থাকিলেহেঁতেন। এতিয়া এই যে আমি এই বিভাগটোৰ জৰিয়তে প্ৰকাশ কৰা কেইবাটাও গ্ৰন্থ আছে, সেই গ্ৰন্থবিলাক এতিয়া আমাৰ এক সম্পদ হিচাপে বিবেচিত হৈছে। গতিকে পৰৱৰ্তী সময়ত এটা দীৰ্ঘদিন গ'ল, কিন্তু আমাৰ এই অঞ্চলত এই বিভাগটোৰ দ্বাৰা তেনেধৰণৰ কোনো কৰ্ম আঁচনি লোৱা দেখা নগ'ল। ডক্টৰ সংগীতা গগৈ ডাঙৰীয়াই এই বিভাগটোৰ দায়িত্ব লৈ তেওঁ মৰ্মে উপলব্ধি কৰিছে, হৃদয়ংগম কৰিছে যে সাঁচিপাতৰ পাঠবিলাক সংৰক্ষণ কৰিবলৈ হ'লে বা সাঁচিপাতৰ পুথিত থকা এই পাঠবিলাক উদ্ধাৰ কৰিবলৈ হ'লে আকৌ ৰিৰাইট কৰিব লাগিব, আকৌ সাঁচিপাত প্ৰস্তুত হ'ব লাগিব, আকৌ এই সাঁচিপাতত সেইবিলাক সুন্দৰ লিখাৰ ব্যৱস্থাও আমি কৰিব লাগিব। তেতিয়াহে ওৱৰি যোৱা সাঁচিপাতৰ পুথিবিলাক আমাৰ মাজত সংৰক্ষিত হৈ যাব। কি মহান কাম! এই গোটেই কামখিনি সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত তেখেতে উদ্যোগ লৈছে, অসম চৰকাৰৰ ওচৰত দাবী দাবা কৰিছে। আৰু এই আমাৰ পিছপৰা অঞ্চলত সংৰক্ষিত হৈ থকা তাৰ সাঁচিপতীয়া পুথিবিলাকৰ কিমান মূল্যৱান এই কথাটো ভয় কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মসূচী হাতত লৈছে, কৰ্মশালা হাতত লৈছে। আৰু এই গোটেই কথাখিনি সম্ভৱ কৰি তোলাত, আটাই কামে সম্ভৱ কৰি তোলাত আমাৰ বিদুৰ মৌচুম কৰাৰ লগতে যিটো গৈছে আমি শলাগিছোঁ, বহুত শুভেচ্ছা জনাইছোঁ। আৰু অনাগত দিনত আমাৰ অঞ্চলত মহোদয়ৰ বিধি আৰু বাকী থকা কামখিনি সম্ভৱ হৈ উঠিব। ফলপ্ৰসূ বুলি কৈছে যে পৰৱৰ্তী অক্টোবৰ নৱেম্বৰ মাহত আকৌ এটা কৰ্মশালা দিয়াৰ কথা আছে। সেই কৰ্মশালাতে আপোনালোকে ভাগ ল'লে আৰু নজনা কথা জানিবলৈ পাব। গতিকে আমি মাইতাই গ্ৰহণ কৰি গোলামী বুলি কোৱাৰ দৰে আমাৰ মাজত সেই তেতিয়াতে থকা মহান টাইপ পণ্ডিতসকলৰ আদৰ্শৰে আমিও আগবাঢ়ি যাব লাগিব। সকলো পণ্ডিত হ'ব নোৱাৰিলে আমাৰ মাজতে সেই পণ্ডিত চাপ সৃষ্টি হ'ব লাগিব। আৰু এই মায়ক মন কৰি গোলামী আমি ইংৰাজী ব্যৱস্থা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মহান লোৱাৰ বাবে ধন্যবাদ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই, মই অভিজ্ঞতা হৈছোঁ ইমান সুন্দৰ এইবিলাক সমৰ্থ বৰুৱা
হেমন্ত মুখাৰ্জীয়ে হাচিপাতৰ পাততে দেখিছে মই ভূমিকলটো আৰু এইবিলাক শাস্ত্ৰী বিদ্যালয় কি সুন্দৰ আকাশদ্বীপ বোলে লিখিছে নামটো পিছফালে সুন্দৰকৈ আঁতৰপৰা লিখিব অতি সুন্দৰ হাচিপাতৰ তেনেকৈ দেখিছোঁ লাইব্ৰেৰীজন সংৰক্ষিত হৈ আছে এই পুথিখন সঁচাকৈ বেটুপাতটো দেখি বহুত ভাল লাগিছে আৰু সেয়া নলবৰী নলালী ওলাইছে বুলি আকৌ আমি অনুভৱ কৰিব পাৰোঁ আকাশদ্বীপত তেওঁৰ নামটো পিছফালে ভালদৰে দেখিব পাৰোঁ অনুৰোধ জনাইছোঁ আৰু একেদৰে বিভিন্ন গান দেখিছোঁ ইমান সুন্দৰ সুন্দৰকৈ আহিছে সকলোৰে নাম দিয়া নাই দিয়া সুন্দৰকৈ লিখিছে তারপরে কাক লাগে নাম লিখা নাই বেয়া হৈছে বুলি কোনো নামটো লিখি দিয়া নাই নামটো লিখি মানে থাকি যায় এতিয়া আৰু এখন দেখুৱালে আমাৰ ডাইৰেক্টৰ মহোদয়ে দেখুৱালে হাচিপাতৰ পুথি আৰু আমাৰ বিশিষ্ট মহোদয় পঢ়ি শুনাল কিন্তু আৰু পিছফালে লিখিছে শিশু মৃদুল পৱন বৰা তেওঁ জানে নাজানো কিন্তু মৃদুল পৱন বৰালৈ ইয়াতে তাইৰ ভাষাত লিখিছে বৰ ধুনীয়া ধুনীয়া কথা লিখিছে এতিয়া দিনাৰী কথা ইয়াত যে বোলে এইটো হৈছে আৰু এই ক্ষেত্ৰত মৃদু মৌচুম বৰা ডাঙৰীয়ালৈ সুন্দৰ এটা লিখি নাম ধৰিত্ৰী বুলি লিখিছে ধৰিত্ৰী কি নায়িকা ধৰিত্ৰী এইখনত লিখি দিছে মৃদু পৱনে হয়তো পিছতে কোনে কি লিখিলে ধৰিব নোৱাৰিব সেইকাৰণে এইখন গোটেইখন পাঠ নকৰিলোঁ নাম ধৰিত্ৰীয়ে মৃদু মৌচুম বৰালৈ এটা সুন্দৰ অভিনন্দন পিছৰ এটা বাক্য লিখিছে যি কি নহওক আটাইখিনিয়ে চেষ্টা কৰিছে আৰু ইয়াৰ মহত্ব বুজি পাইছে আৰু ইয়াৰ মহত্ব বুজি নাপালে হয়তো এনেধৰণৰ প্ৰতিফলন নঘটিলেহেঁতেন মই এটাইকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিশেষকৈ আমাৰ জিতেন মোহন আমাৰ পঞ্চম ঠাই সাহিত্যৰ কেন্দ্ৰীয় সাংগীতিক সম্পাদক এগৰাকী নৱপ্ৰজন্মৰ বহু তাই মাতা সম্পৰ্কে শিকিছে তাই পৰম্পৰাসমূহৰ বৰ্ণনাবিলাক সম্পৰ্কে শিকিছে আৰু সেয়ে অনাগত সময়ত আমাৰ বিভিন্নজন মৌলবৰ স্থান নতুন কৰাৰ কথা তাক পাইছে মই তেওঁলোক ধন্যবাদ জনাইছোঁ অতি কষ্ট কৰি ঘৰত এই হাঁচিপাত পাতবিলাক দেখুৱাইছে মানুহৰ ঘৰে ঘৰে গৈ হাঁচিপাত বাকলিবিলাক কেনেকৈ সংগ্ৰহ কৰিব লাগে সেই কথা বৰ সুন্দৰকৈ শিকিছে এদিন আহি মনত এক মোনালৈ আহিছে আমাৰ ঘৰত সোমালে ইমান ধুনীয়াকৈ মুকুবাই ইমান ধুনীয়া চাইজত মানে মুকুবাই কাটি আনিছে মই দেখি অনুভৱ কৰোঁ তো ইমান এটা হিচাপত ইমান ধুনীয়াকৈ দীঘলীয়াকৈ কেনেকৈ কাটিব পাৰিলে তেতিয়া জিতেন মোহনে গোটেই কথাখিনি কৈছে আৰু মৃদু মৌচুম বৰাৰ কথাও কৈছে যে অনাগত সময়ত তেওঁৰ পৰা আমি শিকিব লগা হৈছে কৈছে এই কথাবিলাক কৈছে আমি অন্য সময়টো হয়তো কৰ্তৃপক্ষই এনেধৰণৰ আঁচনি নল'লোঁ আমি পূৰ্বাঞ্চল ঠাই সাহিত্যৰ লোকসকল আছোঁ কৰ্তৃপক্ষসকল আছোঁ আমাৰ এই বিষয়ত অনুৰাগীসকল আছে আমি সহায় কৰিম তেখেতক আমি কৈছোঁ মাত্ৰ তেখেত আগবাঢ়ি আহক সেই কথাখিনি ভালকৈ শিকিব আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আৰু এটা কথা ক'ব বিচৰালৈ মই আমাৰ তাতে মৌলসকলে মানে যি জন্মিং প্ৰদান কৰে আৰু আমাৰ মহদেৱেও এই গোটেই যাত্ৰাটো দিৱসত এটা জন্মিং প্ৰদান কৰিব মই তথাপিতো পূৰ্বাঞ্চল সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ সঞ্চালিকা মহোদয়লৈ এটাই আশীৰ্বাদ প্ৰদান কৰিছোঁ
এই বান দিন বান খেন্দায় দিন বুড়ি বান্ধি খেন বুড়ি দিন বুড়ি বান্ধি খেন বুড়ি কি বলে রাপ খাই রাপসিলেও কো দিশাও বান তেওঁ হিতি হিকেন চতো চৰাই তেখেতৰ এই যতৰ বাধা বিঘিনি আছে উপায় বিঘিনিসকল আছে সকলো দূৰ হওক আৰু যদি মানে হাতে তাতে জয়যুক্ত হওক এই আশীৰ্বাদ জনাইছোঁ এটা সমক আমাক প্ৰাৰ্থনাৰে শক্তি প্ৰদান কৰক এইখিনি কথাৰে মোৰ চমুক বক্তব্য সামৰণি মাৰিছোঁ ৰং পাব আমি প্ৰায় শেষলৈকে আহিছোঁ তোমালোকক চাৰ্টিফিকেট দিম কিন্তু সকলোৱে থাকিলেও প্ৰথমতে আমাৰ লগত গুৰুজনা আছে গতিকে তিলেশ্বৰ মোহনদেৱক আশীৰ্বাদ কৰিবলৈ আমাক অলপ উদ্ধাৰ কৰিবলৈ মই অনুৰোধ জনালোঁ বিভাগে যিখিনি কাম হাতত লৈছিল চব ভাল হৈছে কি ভাল হৈছে কাৰণ মই আগতে শুনিছিলোঁ ভূপেন হাজৰিকা আছিলে দিল্লীত যাব লুইতৰে পৰা হাতী পাতে ভাষা দিৱস চিঙুৰ ৰংঘৰে মিলিব পৰা পদবাদ দেখিছে আজি এই হাতী পাতি কৰি পাইছোঁ ভূপেন দাক আগতেই গাই গ'ল তেওঁ হাতী পাতৰ বিষয়ে কোনো নাজানে কবিও গালে হয় দিল্লী কাব লুইতৰে পাৰ হাঁচি পাতে ভাষা দিৱস চিঙুৰ ৰঙে পাৰ ৰংঘৰে মেলিব দুৱাৰ দিল্লী কাব লুইতৰে পাৰ সঁচাকৈ দিল্লী দিছে আগত যিসকলে আশীৰ্বাদ লিখিছিল প্ৰস্তুত কৰিছিল কেনেকৈ পদ্ধতি নাজানিছিল মই পাইছিলোঁ আশীৰ্বাদ বহুত পাইছিলোঁ পুথি পঢ়িছিলোঁ কিন্তু কেনেকৈ প্ৰস্তুত কৰিব পাৰি নাজানিছিলোঁ নিজে কাটিছিলোঁ আশীৰ্বাদ গছ পানী কাটিছিলোঁ মুকুল হেৰি হৈ যায় বহল হৈ যায় বেয়া হয় কিন্তু এটা পদ্ধতিত আজি আমি ছাত্ৰ ছাত্ৰী লিখিবলৈ পাইছে খুব সুন্দৰ কথা তোমালোকে চেষ্টা কৰিবা আকৌ পুনৰ 12 জাহাজক সকলো আগলৈ অনাৰ চেষ্টা কৰিব লাগিব যি সময়ত হয়তো মানে কাপোৰ নাছিলে বলকল বিভাগ হ'ল বলকল সেই সময়ত বলকললৈ লিখিছিলে গছৰ বাকলিত ভাষা লিখিছিল কাপোৰ আছে কাপোৰ লিখিছিল কিন্তু তোলাপাত নাছিল সেই সময় সেই যুগৰ কথা আজি কিমান হ'ল 1300 1200 1300 হ'ল তেওঁলোকে সেইখিনি কৰি দিছিল এতিয়া আকৌ ভাল পাইছোঁ এই প্ৰচেষ্টা যাতে নৱপ্ৰজন্ম উন্নতি দিশত আৰু আগবাঢ়ে জাতিসকলে আশীৰ্বাদ প্ৰতি প্ৰস্তুত কৰাত আগবাঢ়ি যোৱাটো খুব মই আশা ৰাখিছোঁ যে সকলো ঠাইতে এনেকুৱা এটা প্ৰশিক্ষণ ভাল কথা আমি মই ভাবিছোঁ এতিয়া আশীৰ্বাদ তেনেকৈ বনাইছে মই এটা পাৰ্টি কৈছোঁ মই লিখিম মালিক ক'লে গ'ল জানো মই আমল লিখিছোঁ মই লিখিম মই এতিয়া এপাক লিখি চাওঁ বুলি ভাবিছোঁহে কেনেকুৱা লাগে কিন্তু কলম নহ'লেও অকণমান লিখিব পাৰিম আশা কৰি তেনেকুৱা হ'ব দেই ইয়াৰ সকলো কথা শুনাইছোঁ কিন্তু কথা হ'ল কিন্তু মই বৰ বিশেষ কথা কোৱা অভ্যাস নাই মোৰ মই তোমালোকক এটা ধৰণে দিম আগৰ কিছুমান আছিলে এই এখন গাই দিম মই ধৰণকে নানো দেই Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.
দিনলৈকে আশীৰ্বাদ আমি পাই গৈছোঁ, আপোনালোকেও পাইছে, গতিকে আমি এতিয়া কামত ধৰিব লাগে। আমাৰ স্কুলৰ তৰফৰ পৰা শিক্ষক প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক মহিম চন্দ্ৰ বৰুৱা আছে, তেখেতলোকে বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ সঞ্চালিকা বাইদেউ এখনি নমস্কাৰ। আমাৰ মনো মহেন্দ্ৰ মহন্ত পাইছেহি, তেখেতে আগবঢ়াব পাইছোঁ।
এজনকে আহি পেলাই লৈ যাবাহি চাৰ্টিফিকেট Horitri Gogoi, পূৰ্বাঞ্চল সাহিত্যৰ তৰফৰ পৰা আমাৰ বুৰঞ্জীৰ পৰৱৰ্তী বিভাগৰ সঞ্চালিকা বাইদেউ আমি গামোচা আদৰণি বিচাৰিছে সাংগঠনিক সম্পাদক Horitri Gogoi. Nipon Mosam. Simon Buragohai. Salonika Mohan. Enggak mau dulu. Isodit Fukon. Teresa Buragohai. Himashri Punya. Himashri Punya. Koishali Mohan.
নিচেংগাঁও বৰুৱা হোমেন সন্দিকৈ পবিত্ৰ বৰুৱা নিকু মোহন কবিতা লেখাৰু বেদকালী দত্ত মধুমিতা বৰগোহাঁই মিনাশ্ৰী দত্ত পূৰ্ণিমা বৰুৱা আকাশজ্যোতি গগৈ পূৰ্ণিমা বৰুৱা বাস্তৱ গগৈ আকাশজ্যোতি জুৰি গগৈ প্ৰজ্ঞাজ্যোতি দত্ত মণি হাজৰিকা কুহি মৰাণ অদ্বিন দিহিঙীয়া গুৰচেং মোহন জয়দীপ নাথ ৰাজীৱ নামা শুভম ফুকন মৌচেং ফুকন ভাৰ্গৱী কুমাৰী ৰিজুৱানা বেগম কাৰিশ্মা বৰুৱা মমতা হীনা বেগম প্ৰিয়াক্ষী গগৈ প্ৰিয়াক্ষী গগৈ কংকি গগৈ বন্দনা ফুকন জয়দীপ নাথ জয়দীপ নাথৰ কোনে দিব নেকি গদবিন্দু
আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ সঞ্চালকালয়ৰ ফালৰ পৰা ফালৰ পৰা আপোনালোকে অতি কষ্টৰে এনেহেন গৰমৰ সময়ত আপোনালোকে আমাক সহায় কৰিলে আৰু ভাবিছোঁ আমি যেনেকৈ আনন্দিত হৈছোঁ আপোনালোকে নিজেও আনন্দিত হৈছে নহয়নে? যদিও গৰম আছিলে তথাপি আৰু ভৱিষ্যতে এনেকৈ আমাক সহযোগ কৰি থাকিব বুলি আশা কৰিলোঁ। আৰু শলাগৰ আমি কৈছোঁ যে মানে প্ৰথমতে আমি শলাগ ল'ব লাগিব আমাক এই ভেন্যুটো যি দিলে, য'ত নেকি আমি অনুষ্ঠান পাতিব পাৰিলোঁ। আজি 5 দিনীয়া কৰ্মশালা এই বিদ্যালয়খনিৰ প্ৰধান শিক্ষক আৰু তেওঁলোকৰ সমস্ত তেওঁলোকৰ যিখিনি টিচিং ষ্টাফ আছে, আমাৰ ইয়াত আৰু এজন তেওঁলোকৰ সহযোগী অধ্যাপক আছে, লগতে আমাৰ সকলোৱে সহায় কৰি থকা বাহিৰৰ পৰা বহুকেইজন ব্যক্তি আছে। তাৰ ভিতৰত আমাৰ এই গোটেইখিনি অৰ্গেনাইজ কৰি দিয়াৰ কাৰণে মেদিনী মাধৱদেৱক আমি সৰ্বাত্মকৰে আমি মানে আমাক সহায় কৰাৰ কাৰণে আমি তেখেতক কৃতজ্ঞতা জনাইছোঁ। সকলোৱে আমাৰ লগত সহযোগ কৰি আহিছে। আজি যেতিয়া আমি কথাটো চিন্তা কৰিছোঁ কেতিয়া কৰিম, কি কৰিম, কেনেকৈ কৰিম, আৰু লগত আমাৰ আছে নামবিলাক পাহৰি গৈছোঁ, মূৰচেঙে অনবৰতে আছে। আৰু আজি এই সভাখন পুৰণি কৰিবলৈ অহাৰ কাৰণে আমাক আশীৰ্বাদ দি আৰু আমাক চিৰকালৰ কাৰণে আমাক মানে এইবিলাক কামত আগবাঢ়ি থাকিবৰ কাৰণে আপোনালোকক সহায় কৰিবৰ কাৰণে আমাক মনোবল যোগোৱাৰ কাৰণে মোৰ সতীৰ্থ পৰম বন্ধু অতুল ফুকন দেৱ, লগতে আমাৰ শ্ৰদ্ধাৰ বিলেচন মোহন দেৱ আৰু হৰেণ মোহন দেৱ আটাইখিনিকে, কাৰণ তেওঁলোকে যদি পিছফালৰ পৰা আমাক সহায় নকৰে তেতিয়াহ'লে আচলতে আমি কামটো কৰিব নোৱাৰোঁ। আৰু সৰ্বশেষত আমি ধন্যবাদ জনাইছোঁ আমাৰ দাইসকলৰ উপৰি পুৰুষৰ দেৱতাসকল, যাৰ আশীৰ্বাদ অবিহনে আমাৰ আচলতে এই কামটো সম্ভৱ নহয়। আমি অনবৰতে অফিচত কথা পাতিছিলোঁ যেতিয়া হৈছিল ইমানবোৰ বাধা, ইটো নহয় সিটো নহয় আৰম্ভণিৰ পৰাই, কিন্তু মই চাইছিলোঁ যে বাকী মানে এনেকুৱা ধৰণৰ অসম্ভৱ ঘটনা ঘটি গৈছিল যে আমি মানে আচলতে যত্ন কৰিব বিচৰা নাই, যিটোৱে মানে তেওঁলোকৰ উপস্থিতিটো আৰু আমাৰ টাই মানুহৰ উপৰি পুৰুষক বিশ্বাস কৰাৰ যিটো প্ৰধান আমাৰ মানে আমোদটো মানে কি বুলি ক'ব পাৰি, আমাৰ যিটো মেইন জীৱনী শক্তি, আমি বহুতবিলাক দেৱ দেৱী আমাৰ নামত আছে, কিন্তু তথাপি তাৰ ওপৰত আমাৰ চিৰকাল আমাৰ লগত থকা সেইসকলক পুৰুষসকলক সেৱা জনাই মই আজি অনুষ্ঠান সামৰিছোঁ বুলি বা শেষ হৈছে বুলি ঘোষণা কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে অন্নমুঠি গ্ৰহণ কৰিব লাগিছে চাগে সকলোৰে। আৰু তাৰ আগতে আমি এখন আটাইবিলাকে মিলি বাহিৰত ফটো এখন তুলোঁ মানে তাৰ